নমস্কাৰ, মই বেদবত বৰাই আপোনাক মোৰ ইউটিউব চেনেল বিভাগ ক্লাছলৈ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় থাম্বনেইল দেখি গম পাইছেই। আজি আমি আলোচনা কৰিম কিছুমান ইম্পৰ্টেণ্ট আৰ্টিকলছৰ ওপৰত। যেতিয়া আমাৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিলে সেই সময়ত মুঠ আৰ্টিকলৰ সংখ্যা আছিলে 395টা, কিন্তু বৰ্তমান সংশোধন কৰি ইয়াৰ সংখ্যা বৃদ্ধি হৈ প্ৰায় হৈছেগৈ 465টা। আজি আমি ইয়াৰ ওপৰত বিতংভাৱে আলোচনা কৰিম। আহক। আৰ্টিকল নম্বৰ 1ৰ পৰা 4লৈকে আছে ইউনিয়ন এণ্ড ইটছ টেৰিটৰীৰ ওপৰত। তাৰ আৰ্টিকল 370 স্পেচিয়েলি আছে জম্মু আৰু কাশ্মীৰৰ ওপৰত। আৰ্টিকল নম্বৰ 5ৰ পৰা 11লৈ আছে চিটিজেনশ্বিপৰ ওপৰত। আৰ্টিকল নম্বৰ 12ৰ পৰা 35লৈকে আছে ফাণ্ডামেণ্টেল ৰাইট, অৰ্থাৎ আমাৰ যিসমূহ মৌলিক অধিকাৰ আছে তাৰ ওপৰত। গতিকে এইসমূহ ইম্পৰ্টেণ্ট আপোনালোকে ৰাইট ডাউন কৰি ল'ব। 14ৰ পৰা 18লৈ আছে ৰাইট টু ইকুৱেলিটি, 19ৰ পৰা 22লৈ আছে ৰাইট টু ফ্ৰীডম, 21A হ'ল আৰ্টিকল নম্বৰ ৰাইট টু এডুকেশ্যন। আৰ্টিকল নম্বৰ 23 পৰা 24লৈ হ'ল ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, 25ৰ পৰা 28লৈ আছে ৰাইট টু ফ্ৰীডম অফ ৰিলিজন, 29ৰ পৰা 30লৈকে আছে কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট, আৰু 32ৰ পৰা 35লৈ আছে ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডি। গতিকে এইসমূহ ইম্পৰ্টেণ্ট নোট ডাউন কৰি ল'ব। আৰ্টিকল নম্বৰ 36ৰ পৰা 51লৈ আছে ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, অৰ্থাৎ নীতিসমূহৰ ওপৰত আছে। আৰ্টিকল নম্বৰ 51A আছে ফাণ্ডামেণ্টেল ডিউটি, অৰ্থাৎ আমাৰ যিসমূহ মৌলিক কৰ্তব্য তাৰ ওপৰত। আৰ্টিকল নম্বৰ 52ৰ পৰা 150লৈকে আছে ইউনিয়নৰ ওপৰত। ইয়াত আছে প্ৰেচিডেণ্টৰ পাৱাৰ, প্ৰাইম মিনিষ্টাৰৰ পাৱাৰ, ভাইচ প্ৰেচিডেণ্টৰ পাৱাৰ, গোটেইখিনি বস্তু ইয়াতে সোমাই আছে। প্ৰেচিডেণ্টৰ পাৱাৰফুল যেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চি হয় তেতিয়া আৰ্টিকল নম্বৰ 352, টু ইম্প'জ প্ৰেচিডেণ্টৰ ৰুলত হয় 356 আৰু 365, আৰু যেতিয়া হয় কি নেশ্যনেল, যেতিয়া ফাইনেল যেতিয়া ইমাৰ্জেঞ্চি হয় তেতিয়া হ'ব কিমান আৰ্টিকল নম্বৰ 361। আৰ্টিকল নম্বৰ 152ৰ পৰা 237লৈকে আছে ষ্টেটৰ ওপৰত, এইখিনি গভৰ্ণৰ পাৱাৰ আছে ইয়াতে। আৰ্টিকল নম্বৰ 214ৰ পৰা 232লৈকে আছে হাইকোৰ্টৰ যিসমূহ পাৱাৰ আছে তাৰ ওপৰত। আৰু আৰ্টিকল নম্বৰ 368টো আছে আমাৰ যিখন সংবিধান আছে সেই সংবিধানখন সংশোধন কৰাৰ ওপৰত। গতিকে এইসমূহ ইম্পৰ্টেণ্ট আৰ্টিকল আজি আমি ডিছকাছ কৰিলোঁ। এইখিনিলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনালোঁ। অনুগ্ৰহ কৰি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, যদি ভাল পাইছে লাইক এটা কৰিব, আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি দিব।